চালক সুন্দৰ মহটো বিজয় বৰদলৈ জামুগুৰি। হেল্ল' গাইজ, কি খবৰ? ৰফিকুল ব্লগলৈ সকলোকে স্বাগতম জনাই আজি অন্য এটা নতুন ব্লগ লৈ আজি আহিছিলোঁ আমি জামুগুৰি বিজয় বৰদলৈ সুন্দৰ এটা যিটো ধুমগলীয়া মহটো আছে দুখন বুলি সম্পূৰ্ণ ভিডিঅ'টো স্কিপ নকৰাকৈ চাব। যদি ভাল পায় লাইক শ্বেয়াৰ কমেণ্ট লগতে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। দেৰি নকৰি সম্পূৰ্ণ ভিডিঅ'টো আৰম্ভ কৰিব ব'লক। বিজয় বৰদলৈ জামুগুৰি দেখিছেই আপোনালোকে মহটো ভাবিছিলোঁ কেইদিনমান পাছত আহিম বুলি, নাই আজি ঘপককৈ এইটো চাইডে অহা কাম এটা আছিলে, সেইটো কাৰণে এপাক সোমাই গ'লোঁ। চাই লওক সম্পূৰ্ণ ভিডিঅ'টো চাব স্কিপ নকৰাকৈ। যদি ভাল পায় লাইক শ্বেয়াৰ কমেণ্ট লগতে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। ইমান ৰ'দত আহিছোঁ আজি ভিডিঅ' কৰিবলৈ, চাব মৰম আশীৰ্বাদ দি যাব আপোনালোকে। দেৰি নকৰি আজি সম্পূৰ্ণ ভিডিঅ'টো আৰম্ভ কৰিব ব'লক। বিজয় বৰদলৈ জামুগুৰি দেখিছেই মহটো ইয়াতে আছে, কি বিলৰ জেগা চালক দেখিছে। মাইকী মহ কেইজনী, এয়া এজনী মাইকী মহ আছে, তাৰ লগত পোৱালি দুটা আছে, মাইকী মহ আছে দেখিছে। বিৰাট জল দাদা আছে মহটোৰ লগত, চাই লওক। এই বিজয় বৰদলৈ সুন্দৰ মহটো অলপ স্বাস্থ্যটো কমি গৈছে, আহিব যুঁজৰ টাইমলৈ। বহুত সজা মহ, গৰম বহুত, চাই লওক। এইখনে হ'ল বিলখন, এখন পাৰ হৈ আহিছোঁ আমি। নাও এইটো চাইডে নাও লাগি আছে, চাই লওক। চাই লওক সুন্দৰ এটা নাম কৰা মহ জামুগুৰি। আকৌ বহুত দিনৰ দুমাহৰ পাছত আহিছোঁ জামুগুৰিত, ঘপককৈ আহিলোঁ মহটো ভিডিঅ' কৰিম বুলি। চাই লওক মহটো নাছিলে, মহটো বিলৰ সিটো পাৰে আছে, তথাপিও আমি ইয়ালৈ আহিলোঁ ভিডিঅ' কৰিবলৈ। দাদা আছে, সকলোৱে চিনি পায়। চাই লওক দাদা, মহটোৰ বিষয়ে কি ক'ব আপুনি? খোৱাখিনিতো ক'লেই, আগত শুনিছেই মালিকৰ মুখে কি ক'লে, মহটো কেনেকুৱা কিমান বয়সৰ পৰা ৰাখি আছে, কেইদাঁত হ'ল বাৰু, ক'ত ক'ত যুঁজাইছিলে। আজি তথাপিও আহিলোঁ যদি অলপ ভিডিঅ' কৰোঁ বাৰু, ইমান এটা নুসুধোঁ। চাই লওক, চাই লওক মহটো সুন্দৰ এটা ধুমগলীয়া মহ বিজয় বৰদলৈ। মানে কিমান ৰ'দ, চাই লওক ৰ'দৰ তাপতে মহটো চেয়াৰত আছে। চাবা মানে ভিডিঅ'টো ইমান এটা স্পষ্ট হোৱা নাই, চাই লওক। এই দাদা আছে, ইমান প্ৰশ্ন নকৰোঁ এতিয়া। এয়া লগতে আছে দেহামন। কি ক'বা তুমি মহটোৰ বিষয়ে? কি ক'ম মানে, মই এই মহটোৰ ওচৰত প্ৰথম আহিছোঁ, মোৰ প্ৰথম ভিডিঅ'। বহুত দূৰ হয়, মৰিগাঁৱৰ পৰা অহাটো বহুত মানে দিগদাৰ হয়, ইমান গৰম। মৰিগাঁৱৰ পৰা 25 কিলোমিটাৰ দূৰত আহিছোঁ, কেৱল আহিছোঁ ৰাইজৰ বাবে আহিছোঁ দেই। ৰাইজে ভাল ভাল মহবোৰ দেখা নাপায়, যিয়ে নহওক আমাৰ ইউটিউব চেনেলৰ দ্বাৰা ভিডিঅ'বোৰ ধুনীয়াকৈ চাই আছে। কিন্তু মই এটা কথাই ৰাইজক ক'বলৈ মন যায়, কিন্তু আমাৰ ভিডিঅ'বিলাক দেখিছোঁ 500, 600, 5 দিনত 600 মানুহে চায়, 700 মানুহে চায়। আমাৰ এই ইউটিউবত এতিয়া ফেমিলি হৈ গ'ল 7,000, 6,000 এনেকুৱা ফেমিলি আছে, কিন্তু 6,000 ভিতৰত 500 যেতিয়া ভিডিঅ'টো চায়, আমাৰ মানে কি হয়, ভিডিঅ'বোৰ মানে মূল্যটো কমি যায়। আমাৰ কষ্টৰ, আমি যিটো কষ্ট কৰোঁ তাৰ ওপৰত মূল্যটো আমি নাপাওঁ। তাৰ বাবে মই ৰাইজক এটাই অনুৰোধ জনাম, আপোনালোকে ভিডিঅ'বোৰ বেছিকৈ চাব, ভিউৱাৰ্ছটো অলপ বঢ়াই দিব, মৰম চেনেহ কৰিব, তেতিয়া আমাৰ মন যাব ভিডিঅ'বোৰ বেছি বেছি দিবলৈ। কাৰণ আমি এতিয়া বাইকৰ তেল পুৰি দুটা মানুহ আহিছোঁ, খোৱা বোৱা খৰচ আমাৰ দিনটোত কমচে কম মিনিমাম 500 টকা এটা খৰচ হয়। তথাপি আমি ৰাইজৰ মনোৰঞ্জনৰ বাবে ৰাইজক ভাল ভাল মহ দেখাম বুলি আজি ইয়াত জামুগুৰি আমি বিজয় বৰদলৈ এটা মহটোৰ ওচৰত আছোঁ। বহুত সুন্দৰ এটা মহ, এই মহটোৰ ভিডিঅ'টো আপোনালোকে বেছিকৈ চাব বুলি আশা কৰিলোঁ, আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। যিমান মহ যুঁজ প্ৰেমী ৰাইজে ঘৰতে বহি জানো ধুনীয়াকৈ ভিডিঅ'টো চাব পাৰে। আৰু মোৰ ফালৰ পৰা মালিকক বহুত বহুত ধন্যবাদ। প্ৰথম আমি আহঁতগুৰিত লগ পাম। আৰু গৰমটোৰ বিষয়ে কি ক'বা? গৰমটো মানে একেবাৰে বহুত গৰম, এতিয়া বৰ্তমান 36 ডিগ্ৰী গৰম। এই গৰমত থাকিব পৰা নাই, সিজি গৈছোঁ। ৰাইজে দেখিছে, ৰাইজক এটাই অনুৰোধ, ৰাইজে মৰম দিব, বাছ আমি গৰম কি ঠাণ্ডা কি চব পাহৰি যাম। সেইটোৱে আছিল মই আজি ক'বলগীয়া। ধন্যবাদ। শুনিলে দেখা মন আছে মই কি ক'লে, চাই লওক এতিয়া মহটো চাই লওক। ৰ'দৰ তাপত তাৰ মাথা বোলে গৰম হৈ গৈছে।
দাদা ঘাঁহ কি বেলেগৰ পৰা অনা নাই নেকি? ইয়াতে আছে ঘাঁহ ৰখা? ইয়াতো নাই হ'বলা। এতিয়া ঘাঁহ কিনি আনিব লাগিব আকৌ বেলেগৰ পৰা যায়। চাই লওক। অঁ লাগিবই। জীৱ হয় সেইটো মৰম আশীৰ্বাদ সেইকাৰণে মইতো যিমান খোৱাব আপোনাৰ নামটো ইমান হ'ব ন। এতিয়াতো বিজয় বৰদলৈ বুলি ক'লে চবেই চিনি পায়। য'তেই নাযাওক আপুনি নগাঁও ডিষ্ট্ৰিক্টত যাই পেলাই কওকগৈ বা মৰিগাঁৱতে কওক চিনি পাবই। আগততো কোনো চিনি নাপায়। এই মইতো যেতিয়াৰ পৰা আপোনাৰ ভাল যুঁজা হ'ল তেতিয়াৰ পৰাতো চবেই চিনি পায় বিজয় বৰদলৈ জামুগুৰি বুলি। হয় অঁ চাই লওক মইতো চাই লওক কি পোষ্ট দি আছে মইতে কিবা এটা দেখা পাইছে কি? পোৱালিটোৰ কাৰণে চাওক লগতে পোৱালিকেইটা আহি আছে। এই মাইকী ম'হ আছে ইয়াতে আছে। অঁ এইটো মাহত খিনাই এইবাৰ কাতি মাহৰ লাষ্টৰ পৰা ধৰক অলপ স্বাস্থ্যটো হৈ আহিব আৰু কাতি আঘোণ পুহ এই দুমাহ পুৰা যতন লওক। শিংযোৰ ঘূৰিছে মহটো। অকলশৰীয়া মানুহ কোনদিকে যাব সেইটো হয়। 5টা মূৰ ৰখা মুখৰ কথা নহয়। এবাৰ লগত তাকো ল'ব পাৰিব পোৱালিটোক গম পালে। লগত পোৱালিটোকো লৈ যাব পাৰিব। তাকোতো শিকাব লাগিব। এই গুজৰাটী শিংযোৰ নহয় ন। তাৰ লগৰ যদি মাইকী সেইটো যে সেইটো মতা আপোনাৰ কপালে ভাল চব মতাই হৈ আছে। ৰাইজৰ হে ৰাইজৰ মোৰ নৈ পাৰিব ফিল্ডত লৈ যোৱা মাত্ৰকে ৰাইজৰ কালি ৰাতি 8টা বাজি দিয়া আকৌ আহিছে তাৰপৰা চাই লওক মহটো গৰমত কি জিভাহে ওলাই আছে। ভাগৰ লাগি গৈছে মহটো। ষ্টাইল হে পোষ্ট দি থাকে। চাই লওক সাংঘাতিক ষ্টাইল। গৰম লাগে বুলি কিন্তু গৰম লগা নাই মহটো। দুভেজীয়া চাই লওক শিংযোৰ চাই লওক বহুত ঘূৰিছে মহটো। নাওখন গৈ আছে চাওক। আমি যিখন নাও দাইছিলোঁ ইয়া পাই মহটোৰ ওচৰত ভয় কৰি আছে। এই বাধা নাই আৰু ই আকৌ মহটোৰ ওচৰতে নাচিব গৈছি। ঠাণ্ডা মহ ন দেখিছে। সজা মহতে